জনিয়াত অনুষ্ঠিত হৈছে বাণিজ্য মেলা। বাণিজ্য মেলা চলি থকাৰ সুযোগতে কোনোবাই আজি নিশা জুৱা খেল চলাই থকা অৱস্থাত জুৱা খেল বন্ধ কৰে স্থানীয় লোক আৰু ভিডিপিয়ে। জনিয়া হাইস্কুল খেলপথাৰত জুৱা খেল চলি থকাৰ খবৰ পাই চালেকুৰা জনিয়া ভিডিপি আৰু কিছু সচেতন লোকে জুৱা খেল বন্ধ কৰিবলৈ সক্ষম হয়। ভিডিপি আৰু স্থানীয় লোকে আগবাঢ়ি যোৱা দেখি জুৱাৰীসকল পলাই হাৰে যদিও জুৱা খেলৰ সামগ্ৰীসমূহ স্থানীয় লোকে জব্দ কৰিবলৈ সক্ষম হয়। এতিয়া প্ৰশ্ন হয়, কাৰ আশীৰ্বাদত চলে এনে অবৈধ সমাজবিৰোধী কাৰ্যকলাপ? জনিয়া অঞ্চলত দিনে নিশাই চলিছে ড্ৰাগছ, জুৱা, নাৰী দেহ ব্যৱসায়ৰ দৰে অবৈধ আৰু অনৈতিক কাম। কাণ হাৰ নাই বৰপেটাৰ পুলিচ প্ৰশাসন। শীঘ্ৰেই জনিয়া অঞ্চলত চলি থকা অসামাজিক কাম বন্ধ কৰাৰ লগতে এনে অনৈতিক আৰু অসামাজিক কামৰ লগত জড়িতসকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে জনিয়া অঞ্চলৰ ৰাইজে। আজি জনিয়াত বাণিজ্য মেলা চলি আছে। তাৰ গহনা লৈ জনিয়া হাইস্কুলৰ ফিল্ড আৰু কবৰস্থান আৰু কলেজৰ ফিল্ড একেলগে। ইয়াতে কিছুমান দুষ্কৃতিকাৰীয়ে এটা সমাজ বিৰোধী চক্ৰই ইয়াতে জুৱা খেল আৰম্ভ কৰিছিল। আমাৰ স্থানীয় উদীয়মান যুৱকসকলে দেখা পাই লগে লগে এটা গ্ৰুপ হৈ তাতে গৈছে। তেতিয়া জুৱাৰীসকলে তেওঁলোকৰ বস্তু বাহিনী থৈ পলায়ন কৰিছে। এই ক্ষেত্ৰত আমি মাননীয় SP মহাশয় আৰু এডিশ্যনেল SP বাইদেউক আমি ফোন কৰিছিলোঁ। বাইদেৱে এটা পাৰ্টি পঠাই দিব বুলি কৈছে। গতিকে আমি ইয়াতে সেইকাৰণে ৰৈ আছোঁ। আমি আশা কৰোঁ যে আমাৰ এই জনিয়া এটা পবিত্ৰ ভূমি। আমাৰ এই ভূমিত ইয়াতে সত্ৰ আছে, দুটামান সত্ৰ আছে, এটা জামে মছজিদ আছে আৰু ইয়াতে এটা হাইস্কুল আছে, দুটা হাইস্কুল আছে, এটা কলেজ আছে। ইয়াতে এই ধৰণৰ অসামাজিক কামত লিপ্ত হ'ব পৰা সাহস ক'ত গোটালে? এই জুৱাৰীসকলে ইয়াতে আহি জনিয়াৰ একেবাৰে মানে অন্তঃস্থল, এই অন্তঃস্থলত যে এনেকুৱা ঘৃণনীয় কাম আৰম্ভ কৰিছে, আমি তাৰ কাৰণে লজ্জাবোধ কৰিছোঁ। ইয়াৰ মাজত কোনে লুকাই আছে? এই লুকাই থকা মানুহজনক উদ্ধাৰ কৰি প্ৰশাসনে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি দল সংগঠনে আমি দাবী জনাইছোঁ। ভিডিপি চালিকুৰা ৰূপাগুচি গাঁওৰক্ষী বাহিনীৰ সম্পাদক হওঁ। মই জানিব পাৰিলোঁ যে ইয়াতে এটা জুৱা খেল চলি আছে, ডাইচ তাৰমানে ডাব্বা। আমাৰ কিছুমান ল'ৰা আমাৰ গাঁওৰক্ষী বাহিনীৰ কিছুমান সদস্যৰ লগত লৈ আৰু ওচৰে চাবৰে আৰু কিছুমান ল'ৰাৰ লগত লৈ আমি তাতে যোৱাৰ লগে লগে তাহোন আমাক চাই দৌৰি পলালে। কিন্তু আমি তাতে যাই ডাব্বা দুটা ডাব্বা লগ পালোঁ আৰু গুটি পালোঁ বহুত, বেটাৰী পালোঁ আৰু দুটা পালোঁ, এই ফৰ পালোঁ দুটা। অৱশ্যে আমি দুখিত যে আমাৰ এনে শান্ত এলেকাত কোনোদিন নোহোৱা এটা কাম হৈ আছে। আমি বৰ দুখিত এই কামটোৰ কাৰণে। তবে মই ভাবিছোঁ আচলতে ইয়াতে যিটো বাণিজ্য মেলা চলি আছে, আচলতে এই বাণিজ্য মেলাৰ আলম লৈ তাৰে কিছু কৰ্মকৰ্তা আচলতে মোৰ বোধেৰে জড়িত থকা মোৰ যেন বিশ্বাস হৈ আছে। গতিকে মই মহাশয়ৰ ওচৰত OC আৰু SP মহোদয়ৰ ওচৰত প্ৰাৰ্থনা জনাওঁ, এই বস্তুটোৰ সবিশেষ তদন্ত কৰি ইয়াৰ মূল উদ্ঘাটন কৰিব বুলি মই আশা ৰাখিছোঁ। পলালে তাৰমানে তাতে কিছু মানুহ আছিল, পহৰা দি আছিল। তেওঁলোকে আমাক চাই বহুত দূৰৰ পৰা চাইছে, টচ মাৰি গৈছোঁ আমি। বহুত দূৰৰ পৰা চাই কৈছে যে ভিডিপিৰ মানুহ আহিল, ভিডিপিৰ মানুহ আহিল। লগে লগে তাহোন পলাই পত্ৰং মাৰিলে। নাই, চিনিব পৰা নাই। এই আমাৰ চালিকুৰা কবৰস্থানৰ ওচৰত ফিল্ডৰ লগতে জনিয়া স্কুল ফিল্ডৰ ওচৰতে, তাৰমানে কবৰস্থান আৰু স্কুল ফিল্ড একেলগে। জনিয়া হাইস্কুল।